যোনটো আমাৰ মহিলাৰ ডায়েট বা খাদ্য তালিকা যোনটো হ'ব লাগে সেইটো সেইটো এটা বেলেঞ্চড ফৰ্মত হ'ব লাগে। এনেকা নহয় যে আপুনি তাত কাৰ্বহাইড্ৰেট ইনটেকটো কমাই দিব, চৰ্বি বা ফেটছৰ ইনটেকটো বঢ়াই দিব, বা প্ৰটিন ইনটেকটো খুব বেছি বঢ়াই দিব। সেইটো নহয়, বেলেঞ্চড ফৰ্মত হ'ব লাগে। আৰু মহিলাৰ কথা আমি এইটো কাৰণেই পাতো বিকজ শ্বি ইজ দ্য ফাউণ্ডেশ্যন অফ লাইফ। শ্বি ইজ দ্য ওৱান হু বিয়াৰ্ছ দ্য চাইল্ড। তেওঁলোকৰ চাইল্ড বিয়াৰিং বোনটো আছে। চ' সেইটো কাৰণে মহিলাৰ নিউট্ৰিচনটো ইম্পৰ্টেণ্ট, কাৰণ স্পেচিয়েলি ইন এডাল্টহুড যেতিয়া তেওঁলোকৰ বাচ্চা জন্ম কৰিব প্ৰচেছটো আহে, তেতিয়া বহুত নিউট্ৰিটিভ লছ থাকে, কাৰণ বডি বহুত চেঞ্জ হয় সেইটো টাইমত। আৰু সেইটো টাইমত তেওঁলোকৰ ৰিকুৱাৰমেণ্টছবোৰ বহুত চেঞ্জ হৈ যায়। চ' সেইকাৰণে সেইটো আমি গম পাব লাগিব, আমি এৱেৰ হ'ব লাগিব, আমিতো জ্ঞাত হ'ব লাগিব যে আমি খাদ্যবোৰ কিমান ভালকৈ আমি চাই বুজি খাব লাগে। স্পেচিয়েলি যেতিয়া প্ৰেগনেণ্ট হয়, যেতিয়া চাইল্ড বিয়াৰিং হয়, স্পেচিয়েলি লেকটেশ্যন, যেতিয়া এক্সক্লুজিভ ব্ৰেষ্ট ফিডিং কৰোৱা হয় ফাৰ্ষ্ট 6 মান্থছত। চ' সেইখিনি সময়ত স্পেচিয়েলি মহিলাই খাদ্যটো ইম্পৰ্টেঞ্চ দিব লাগে। কাৰণ কি, যেতিয়াই তেওঁলোকৰ যোনটো ফিউচাৰ লাইফ হয়, তাতে তেওঁলোকৰ যদি কিবা বেমাৰ আহিবলগীয়া আছে, যদি এটা ভাল নিউট্ৰিচন বা এটা ভাল হেল্থ মেইনটেইন কৰে, সেই বেমাৰবোৰ নাইকিয়া হয় সেইটোত, যদি আমি এৱেৰ হৈ পেলাই নিজৰ খাদ্যবোৰ খাওঁ। আৰু এৱেৰনেছ কেনেকে আহিব? এৱেৰনেছ আহিব আমাৰ আহ যোনবোৰ আমি চিম্পল বস্তু আমি ডে টু ডে লাইফত খাওঁ, যেনেকে ৰাতিপুৱা উঠি আমি ব্ৰেকফাষ্ট কৰিলো, তাৰপিছত লাঞ্চ কৰিলো, ডিনাৰ কৰিলো, সেই সৰু সৰু মিলছবোৰত যাতে আমি নিজৰ নিউট্ৰিচনটো গম পাওঁ। এনেকা নহয় যে খুব খাব মন গৈছে, খুব ভোক লাগিছে, তো ভাতটো এগাল খাই দিছো, তাত একো চব্জি নাই, তাত একো প্ৰটিন চ'ৰ্চ নাই, জাষ্ট ভাত দালি আৰু অলপ চব্জি খাই পেলাই থৈ দিছো, বা অকল ভাত আৰু চিকেনে খালো, তাত একো বেলেঞ্চ ফৰ্মত নাথাকে। খুব ভোক লাগিছে, অলপ চাহ খাই দিলো যাতে ভোকটো কমি থাকক, কামবোৰ যাতে হওক। চ' সাধাৰণতে মহিলাবোৰৰ এটা টেণ্ডেঞ্চি থাকে, মোৰ কামটো হৈ লওক, তাৰপিছত মই ভাত খাম, তাৰপিছত মই মোৰ খাদ্যটো খাম। তাৰপিছত তেওঁলোকে কি কৰে, পিছুৱাই পিছুৱাই তেওঁলোকৰ ভোকটো কমি যায়, বা সেইটো গেষ্ট্ৰাইটিছলে ফৰ্ম হয়। চ' সেই বস্তুবোৰ আমি এৱেৰ হ'ব লাগিব, যে সেই সৰু সৰু মিলছবোৰত কিমান ইম্পৰ্টেঞ্চ সোমাই আছে। স্পেচিয়েলি এটা কমপ্লিট ফুড প্লেট, ৰাতিপুৱা উঠি যোনটো আমাৰ ব্ৰেকফাষ্ট হয়, সেই ব্ৰেকফাষ্টত কিমান ইম্পৰ্টেণ্ট সেই ৰুটি দুখন খোৱা, বা সেই চব্জিটো খোৱা, বা সেই বইল এগটো খোৱা, বা সেই গাখীৰ এগিলাচটো খোৱা, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। দেন এগেইন লাঞ্চত আমি কেনেকে গোটেই আমাৰ ফুড প্লেটটো হ'ব লাগে, কিমান চালাড হ'ব লাগে, কিমান ৰাইচ হ'ব লাগে, ডাল হ'ব লাগে, এইখিনি বস্তু ইম্পৰ্টেঞ্চ হয়। এনেকা নহয় যে আমি কাম কৰি আছো আৰু আমাৰ লাঞ্চটো ইগনৰ কৰিছো। তেনেকা নহয়, আমি নিজৰ খাদ্যটো পুৰা ইম্পৰ্টেঞ্চ দিব লাগিব, তেতিয়াহে আমি এটা হেল্ডি ফিউচাৰ ডেভেলপ কৰিব পাৰিম। মহিলা এগৰাকীৰ ধেৰ লাইফ ষ্টেজেছ আছে। ফাৰ্ষ্টটো এডলেচেণ্ট এজ, যোনটো টিন এজ বুলিও কোৱা হয়। তাৰপিছত আমাৰ এডাল্টহুড আহে, যেতিয়া চাইল্ড বিয়াৰিং হয়। তাৰপিছত মেন'পজ আহে। চ' ফাৰ্ষ্ট টিন এজত কি হয়, মেনষ্ট্ৰুৱেল চাইকেলটো আমাৰ ষ্টাৰ্ট হয়। চ' সেইটো টাইমত নিউট্ৰিটিভ নিডছটো বেলেগ হয়, সেইটো টাইমতো ইম্পৰ্টেণ্ট হয় যে আমি যিহেতু গ্ৰথ স্পাৰ্ট হয়, সেইটো টাইমত আমাৰ ফুড ইনটেকবোৰো বাঢ়ি যায়। চ' সেই বাঢ়ি যোৱা কেলৰি ইনটেকটো বঢ়াব লাগিব। এনেকে নহয় যে আমি সৰু 8, 9, 10 বছৰীয়া বাচ্ছা এটাই যেনেকে খাই আছে, ইন দ্য চেম ৱে আমিও এজন টিন এজ ছোৱালীও তেনেকে যেন খায়, সেই কেলৰি ইনটেকটো বঢ়াব লাগিব। যদি এক বাতি ৰাইচ খাই আছিলে আৰু এক বাতি চব্জি খাই আছিলে, তাত যাতে আমি ইনক্ৰিজ কৰিব পাৰো সেইটো 2 বাতিলে, অকে? কাৰণ সেই গ্ৰথ স্পাৰ্ট ফেজটোত বহুতখিনি কেলৰি ইনটেকটো বাঢ়ি যায়। চ' সেইটো টাইমত কেলৰিজবোৰ, প্ৰটিনছবোৰ ইকুৱেলি ইনটেকটো বঢ়াব লাগে। তাৰপিছত হৈছে আমাৰ চাইল্ড বিয়াৰিং ফেজটো, এডাল্টহুডটো, য'ত এটা টাইমত মহিলাই প্ৰেগনেণ্ট হয়। চ' সেইটো সময়তো ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰত ইমান খোৱা চেঞ্জেছ নাহে। ছেকেণ্ড ট্ৰাইমেষ্টাৰত অলপ আহে, কিন্তু থাৰ্ড ট্ৰাইমেষ্টাৰত বহুতখিনি চেঞ্জেছ আহে, যেনেকে কেলৰি ইনটেকটো 1800 কিলো কেলৰিৰ পৰা প্লাছ 250 কিলো কেলৰিটো হ'বই। লাইক 2000 to 2200 কিলো কেলৰিৰ এটা ডায়েট ফ'ল' কৰিব লাগে। আৰু সেইটোত আপোনাৰ
বেছিকৈ কাৰ্বহাইড্ৰেটছ সোমোৱাতকে আমি প্ৰটিন সোমোৱাব লাগে, যেনেকে আমাৰ এগছ হৈ গ'ল, যেনেকে আমাৰ পনীৰ হৈ গ'ল, চিকেন হৈ গ'ল, ফিছ হৈ গ'ল। চ' সেইবোৰ বস্তু বেছিকৈ দিব লাগে, কাৰণ কি আফটাৰ প্ৰেগনেঞ্চি কামছ লেক্টেশ্যন, আৰু সেই লেক্টেশ্যন ফেজটোত উইমেন বা এগৰাকী মাতৃৰ বহুতখিনি নিউট্ৰিচনেল নিডছ থাকে। চ' সেইটো কাৰণে সেই লেক্টেশ্যন ফেজটোতো আমি ইম্পৰ্টেঞ্চ দিব লাগিব। তাৰপিছত হৈছে মেন'পজ। মেন'পজ সাধাৰণতে এই টপিকটো কেতিয়াও ইমান ডিছকাছ কৰা নহয়, কিন্তু মেন'পজো এটা ডাঙৰ ফেজ এটা, য'ত এজনী মহিলা বহুতখিনি ফিজিঅলজিকেল চেঞ্জেছ ফেচ কৰে। স্পেচিয়েলি তেওঁলোকৰ হট ফ্লাছেছ আহে, খুব মুড চুইংছ হয়, তেওঁলোকৰ মনটো হয়তো কেতিয়াবা ভাল কেতিয়াবা বেয়া, বা কেতিয়াবা গাৰ বিষ হয়, বা কেতিয়াবা এনেকা ফিল হয় যেন গাটো একদম বেয়া হৈ যাব যেন নেক্সট দিনাই। চ' এইবোৰ বস্তু, সেই হট ফ্লাছেছ, এইবোৰ বস্তু আমি কন্ট্ৰল কৰিবলৈ কিছুমান সৰু সৰু আমি চেঞ্জেছ আনিব পাৰো, যেনেকে ৰাতিপুৱা উঠিয়ে কুহুমীয়া পানী যদি খোৱা হয়, কুহুমীয়া পানীটোতে যদি অলপ জিৰা দি পেলাই উতলাই পেলাই খাব পাৰে, তেতিয়া সেই হট ফ্লাছেছটোত কমোৱাত হেল্প কৰে। প্লাছ কোকোনাট ৱাটাৰ বা কোকোনাট মিল্কটো যদি খাব পাৰো, তেতিয়াও সেই হট ফ্লাছেছখিনি কমোৱাত হেল্প কৰে। দেন যোনটো আমাৰ নহৰু ফুটাটো যদি আমি কেঁচাকৈ এবাৰ খাব পাৰো, তেতিয়াও সেইটো আমাৰ হট ফ্লাছেছ ৰিডিউচ কৰাত হেল্প কৰে। তেতিয়া সেই আমাৰ যোনবোৰ মুড চুইংছ হয় বা মনৰ অসুবিধাবোৰ চলি থাকে, সেই বস্তুবোৰ কন্ট্ৰল হোৱাত অকমান খাদ্যও বা নিউট্ৰিচনেও হেল্প কৰে। হেল্ডি মহিলা হ'বলে ডায়েট চাৰ্ট হিচাপে নহয়, ডায়েট চাৰ্টটো চবৰে বেলেগ বেলেগ হ'ব, কাষ্টমাইজ হ'ব, কাৰণ চবৰে ৱেইট বেলেগ হ'ব, তেওঁলোকৰ ফিজিঅলজিকেল ডিমাণ্ডছবোৰ বেলেগ হ'ব, তেওঁলোকৰ বায়'কেমিকেল পেৰামিটাৰ্ছ যোনবোৰ, ছাপ'জ হেমোগ্ল'বিনে হ'ল বা চুগাৰে হ'ল বা ব্লাড প্ৰেছাৰে হ'ল, এইবোৰ বস্তু চব চেঞ্জ হ'ব, বেলেগ বেলেগ হ'ব। চ' তেনেকে কাষ্টমাইজড ভাৱে ডায়েট চাৰ্টছ বনোৱা হয়। চ' কেতিয়াবা কমনলি ছাপ'জ আমি ডিছকাছ কৰোঁ, যদি ডায়েবেটিছ আছে, তেতিয়া ডায়েবেটিছত সাধাৰণতে আমি ভাবো যে চেনি নাখালেই হ'ল, বাকী চব আমি ইনক্লুড কৰিব পাৰোঁ। চ' সেইটো কৰাতকে আমি যদি অকমান সময়মতে আমাৰ ডায়েটবোৰ যাতে ফ'ল' কৰোঁ, আমাৰ মিলছবোৰ যদি খাওঁ, আৰু তাতে যদি অকণ ফাইবাৰটো বঢ়াই দিব পাৰোঁ, ফাইবাৰ আহে আমাৰ অ'টছৰ পৰা, ফাইবাৰ আহিব আমাৰ চেলাড পৰা, ফাইবাৰ আহিব আমাৰ ডিফাৰেণ্ট চিডছ পৰা। চিডছ বুলি ক'লে চিয়া চিডছ, ফ্লাক্স চিডছ, চয়া চিডছ, এই চিডছবোৰ যদি আমি ইনক্লুড কৰিব পাৰোঁ, তেতিয়া হেল্ডি ফেটছ আৰু হেল্ডি ফাইবাৰ ইনটেকটো হয়। তাৰপিছত আহিলে হাই ব্লাড প্ৰেছাৰ। হাই ব্লাড প্ৰেছাৰ যদি কোনোবা কাৰোবাৰ মহিলা আছে, তেতিয়াহ'লে তাতে আমি কি কৰিব পাৰোঁ, নহৰু 2-3 ফুটা খাব পাৰোঁ। তেতিয়া কি কৰে, সেইটো হেল্প কৰে যাতে আমাৰ এলিভেটেড ব্লাড প্ৰেছাৰ হয়, সেইটো কমি অহাত হেল্প কৰে। কাৰণ তাত এটা কম্পাউণ্ড আছে, সেই কম্পাউণ্ডটোৰ নাম হৈছে এলিচিন। সেই কম্পাউণ্ডটোৱে হেল্প কৰে ব্লাড প্ৰেছাৰটো কমোৱাত। তাৰপিছত কেতিয়াবা মহিলাৰ খুব গাঁঠি বিষ থাকিব পাৰে, জইণ্ট পেইনছ থাকিব পাৰে। চ' কি হয়, সেইটো ইনফ্লেমেশ্যনে হয়। সেই ইনফ্লেমেশ্যনটো কমাবলে আমি এগেইন হালধি ৰস দিব পাৰোঁ, আমাৰ গাখীৰতো ইউজ কৰিব পাৰোঁ, বা কেতিয়াবা আমি চাহ বনাইছোঁ, এটা হাৰ্বেল টি বনাইছোঁ, তাতো আমি টাৰ্মাৰিক বা যোনটো আমাৰ হালধিৰ ৰস, সেইটো ইউজ কৰিব পাৰোঁ। তাত কাৰ্কিউমিন বুলি এটা কম্পাউণ্ড আছে, যোনটো এগেইন সেই বিষ কোষবোৰ নাইকিয়া কৰাত হেল্প কৰে আৰু ফাষ্ট হিলিং কৰাত হেল্প কৰে। আৰু কেতিয়াবা আমি মহিলাৰ দেখো খুব চলি পৰিছে বা এইজ হৈছে, ৰিংকলছ পৰিছে, চ' এইবোৰ চব ৰিলেটেড টু প্ৰটিন। সেই প্ৰটিনটো যাতে আমি ইনক্লুড কৰোঁ, প্ৰটিন অকল মাছ মাংস বুলিও নহয়, প্ৰটিন আমাৰ গাখীৰতো থাকিব, পনীৰতো থাকিব, নাটছবোৰতো থাকিব। নাটছ বুলি ক'লে আলমণ্ডছ হৈ গ'ল, ৱালনাটছ হৈ গ'ল, এই কেশ্যু নাটছ হৈ গ'ল, এই সৰু সৰু চেঞ্জেছবোৰ আমি আনিব পাৰোঁ। তাৰপিছত কেতিয়াবা আমাৰ খুব কিবা এনেকে ক্ৰেভিংছ আহে খাবলৈ, কিবা এটা খাব যেন লাগে, আমি কিবা এটা চিউ কৰি থাকিব যেন মন যায়। সেইটো টাইমত আমি যদি অকমান মাখানা ৰ'ষ্ট কৰি খাব পাৰোঁ, তেনেকে আমাৰ সৰু সৰু চেঞ্জেছবোৰ আমাৰ যদি এই ডায়েট চাৰ্টটোত ৰিফ্লেক্ট হয়, বা আমাৰ ডায়েট হেবিটটোত যদি ৰিফ্লেক্ট হয়, এগৰাকী মহিলা সুস্থ সবল থকাত বহুত হেল্প কৰিব।